once a betrayer, always a betrayer. এই চৰকাৰখনে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি যাবলৈ বিচাৰিছে কাৰণ জানে তেওঁলোকে যে এই তেওঁলোক চৰকাৰ নাহে তেওঁলোকে এইটো বাটেৰে গৈ পৰাভূত কৰিব আমি এইটো বাটেৰে পৰাভূত কৰিম চিফ মিনিষ্টাৰ এটা কয় ছুপাৰজনে এটা কথা কয় কথাই প্ৰতি আপোনাৰ ঠাট্টা মস্কৰা টুইন টাৱাৰ যাম বিজেপিক ভোট দিম একো নাপাম ভোট নিদিম আজি আপোনালোকে চাওক আপোনালোকেও মানুহৰ মাজত এইটো গ্লোবেল টেকটিক্স টিল এ লাই ৰিপিট ইট আনলেছ ইট ইজ টেকেন এজ এ ট্ৰুথ সমাজত মিছা কথা এটা কৈয়ে থাকিবা আজি আকৌ পেপাৰত পালোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই যে কৃষক বিৰোধী যে 3খন আইন আনিলে আজি বোলে কৈছে বিজেপি কৰ্মীসকলক এই আইনখন ভাল বুলি কৈ থাকিবা আজিৰ পৰা এটা কৈছে এইটো একেই টেকটিক্স ছেম টেকটিক্স যে ভাল কৈ থাকিব লাগে যাতে বগজত এতিয়া আপোনালোকে চাপনি চাওক মোক সুধিব লাগে আমাৰ কতো কোৱা নাই আমি ইউডিএফৰ লগত এলায়েন্স কৰিম আমি কৈছোঁ মহাজোঁট কৰিম আপোনালোকে সোধোতে আমাক ইউডিএফ সোধে তেওঁলোকে সেইটো ছাকচেছ হৈছে গ্লোবেল কোন গ্লোবেল সেইটো আপোনালোকে এতিয়া জানে হিটলাৰৰ মই বিধানসভাতো কৈছোঁ আমি গ্লোবেলটো ইমান ভালকৈ এতিয়া বহুতে নাজানে হিটলাৰটো চবেই জানে এটা আপোনাৰ প্ৰতি আপোনাৰ মহাপৰাক্ৰমী হিংস্ৰ জাতীয় অত্যাচাৰী শাসক আছিল কিন্তু তেওঁ লগত এজন লোক আছিল গ্লোবেল তেওঁ খুব জ্ঞানী আছিল সাইণ্টিষ্ট আছিল তেওঁক দায়িত্ব দিছিল তেওঁৰ কাম আছিল যে হিটলাৰে কৰা যিকোনো এটা কাম ভাল প্ৰতিপন্ন কৰিব লাগে আৰু তেওঁ বহু ক্ষেত্ৰত ছাকচেছ হৈছিল কাৰণে হিটলাৰে দুপে মানুহক অত্যাচাৰৰ মাজতো জয় কৰি গবলৈ গৈ আছিল হিটলাৰে আজিৰ নিচিনা মই আপোনাক কৈছোঁ আজিৰ নিচিনা এটা পৰিৱেশ কৈছিল নাজী বাহিনী গঠন কৰিছিল আৰু সেই নাজী বাহিনীক কৈছিল যে তোমালোকৰ ইয়াত থকা যিবিলাক ইহুদী আছে সেই ইহুদীবিলাকৰ যিবিলাক সম্পত্তি আছে যিবিলাক সেই সম্পত্তিবিলাক তোমালোকক আমি দি দিম তোমালোকে মোক সমৰ্থন কৰা তেওঁৰ আহ্বানৰ প্ৰতি সম্পত্তি পাব বাতি পাব এতিয়া যেনেকৈ কৈ আছে আমাক বিভিন্ন ক্ষেত্ৰত সহস্ৰজন আহিলে তেওঁৰ লগত আহাৰ পিছত যেতিয়া তেওঁ এইখিনি কাম হৈ গ'ল তাৰপিছত আকৌ তেওঁ উল্টা খৰ মাৰিলে আজিৰ নিচিনা ঠিক একেদৰেই আপুনি মোক প্ৰশ্নটো সুধিছে যে ইউডিএফৰ লগত এলায়েন্স আমাৰতো ইউডিএফৰ লগত এলায়েন্স হোৱাই নাই ইউডিএফৰ লগত এলায়েন্সটো বিজেপিৰহে হৈছে সেইটোতো আমি ক'ব পৰা নাই আজি নগাঁৱত বহি আছে আপুনি নগাঁও জিলা পৰিষদখন বিজেপিৰ তাত কংগ্ৰেছ জিকিছে বেছি বিজেপি জিকিছে কম 11টা জিকিছে ভোট পাইছে 15টা কিমান গুৰুত্ব আছে 11টা সিটত জিলা পৰিষদত বিজেপি জিকিছে কংগ্ৰেছৰ লগত কণ্টেষ্ট কৰি এটা ভোটত জিকিছে 11টাৰ জেগাত 15টা ভোট পাইছে খোলাকৈ এডিএফে সমৰ্থন কৰিছে জিকাৰ পিছত নগাঁও চাৰ্কেট হাউচত একেলগে পঢ়ি তেওঁলোকে আনন্দ কৰিছে লোকেল চেফ গভৰ্ণমেণ্ট সেইখন দেই এখন বহুত পাৱাৰফুল আচলতে আমি বহুত ক্ষমতা দিয়া নাই লোকেল চেফ গভৰ্ণমেণ্টত আনুষ্ঠানিকভাৱে বিজেপি ইউডিএফে এলায়েন্স কৰিছে সেই কথাটোতো এতিয়া বুজাব পৰা নাই মই কাৰণ মোৰ সেই টেকটিক্সটো নাই গ্লোবেলটো নাই দৰঙলৈ যাওক আপুনি দৰঙত বিজেপি ইউডিএফৰ একেলগে থাকি তাত তেওঁলোকে লোকেল চেফ গভৰ্ণমেণ্টৰ জিলা পৰিষদৰ চৰকাৰ কৰিছে জিলা পৰিষদৰ চেয়াৰমেনগৰাকী সাংবিধানিকভাৱে ষ্টেট মিনিষ্টাৰৰ ৰেংক মোৰ কথাৰ গুৰুত্ব নাই কাৰণ সেইটোৱে আৰু এইবিলাক কথা আপুনি দেখুৱালে ৰাইজে বুজিব গতিকে তেওঁলোকৰ এলায়েন্স হৈছে মই আপোনাক এতিয়া ফটো দেখাই দিম আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ দুবাৰ হাত দাঙি বিজেপি এজিপি ইউডিএফে এলায়েন্স কৰিছে ফৰ্মেল উল্টা আমাক কয় এলায়েন্স আমি কৈ আছো যে মহাজোঁট য'ত আমি CPMক কৈছোঁ য'ত আমি CPIক কৈছোঁ দুদিন পিছত চাব দেউৰী লোকসকলৰ লগত আমাৰ এলায়েন্স হ'ব মিচিং লোকসকলৰ লগত হ'ব বিভিন্ন আমাৰ জনজাতি লোকসকলৰ লগত হ'ব এজেপিৰ লগত আমি বিচাৰিছোঁ আপুনি সুধিব খুজিছে তেওঁলোকে আমাৰ লগত নকৰিবও পাৰে মইতো খোলাকে কওঁ কিন্তু এজেপি ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকেহে কৰিছে মই অলপ খোলাকে কৈছোঁ কিয় কৰিলে তেওঁলোকেতো কৰাটো ৰাইজেও যে এটা একচেপ্ট কৰিছে বুলি কৈছে কিয় কৰিছে যে এই বিজেপিয়ে এখন এক্ট আনিলে যিখন
আমি অসমৰ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে বুলি কয় সেইখন হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখনৰ বিৰোধিতা কংগ্ৰেছেও কৰিছে ছাত্ৰ সন্থাই কৰিছে AGYCPও কৰিছে আমি বেলেগ বেলেগ মঞ্চত যেতিয়া বিভিন্ন অসমত ঘূৰিছো দেখিছো বহু মানুহ হয় পিছত দেখিছো যে আমাৰ মানুহটো একে মানুহ ছাত্ৰ সন্থাটো একে মানুহ AGYCPটো একে মানুহ কিন্তু আমি মিটিঙত যেতিয়া চাইছো মুখবিলাক অলপ আমিতো জানো প্ৰত্যেক জিলাত আমি যে লোকেল মানুহ খুদিছো মুখবিলাক চিনাকি নহয় তাৰমানে এইখিনি মানুহ কংগ্ৰেছী সমৰ্থক নহয় এইখিনি যোৱা নিৰ্বাচনত আপুনি যেটো কৈছে তাৰ উত্তৰ মই দিম যে উজনিৰ কথাটো সেই কথাই সেই মানুহখিনি হ'ল আপোনাৰ বিজেপি সমৰ্থন কৰিছিল যোৱা নিৰ্বাচনত সেই মানুহখিনি আমাৰ তাতো আহে AGP ছাত্ৰ সন্থাৰ তাতো যায় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তাতো যায় মূল মানুহখিনি কিন্তু বিজেপি গতিকে আমাৰ লগত এলায়েন্স কৰক নকৰক সেইটো তেওঁলোকৰ নিজৰ কথা আমিতো বিচাৰিছো ধৰিলক এলায়েন্স নকৰিলে বাটটো আমাৰ বেলেগ লক্ষ্য আমাৰ বিজেপিক পৰাভূত কৰা তেওঁলোকে এইটো বাটেৰে গৈ পৰাভূত কৰিব আমি এইটো বাটেৰে পৰাভূত কৰিম গতিকে আমাৰ পথটো বেলেগ হ'ব পাৰে লক্ষ্য কিন্তু আমাৰ কিন্তু তথাপিও আমাৰ আসনটো 126খনে আসন যদিহে ডিলিমিটেশ্যন যদি নহয় 126খন আসনত যেতিয়া আপোনালোকে গোটেইকেইখনতে আপোনালোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম বুলি ভাবিছে কিন্তু যেতিয়া এলায়েন্স কৰাৰ লগে লগে কিছুমান আপোনালোকে আসন এৰিব লাগিব তো তেনেকুৱা অৱস্থাত আপোনালোকৰ মাজত কোনো মতানৈক্য হোৱাৰ কোনো চান্স নাথাকিবনে আপোনালোকে আমাক এই কথাখিনি সুধি আছে বিজেপি AGPৰ লগত কৰিছে মই কৈছো কি দুটাই ৰিজাই চাব লাগিব না ৰিজনেই বিজেপিৰ AGPৰ লগত আজি আকৌ পেপাৰত দিছে AGPয়ে যে আমি এখন আসনো আমি এৰি নিদো 14খন নে 13খনৰ আপুনি ইয়াৰ পৰা গৈ দুখোজ আগুৱাই বৰহমপুৰলৈ যাওক একদম বিজেপি AGPৰ কাজিয়াত দায়িত্বত নাই কিন্তু নুখুধে কোনো কাৰণ এতিয়া ক্ষমতাত আছে কাৰণ আপোনালোকক দুখ দিয়া নাই ডাঙৰ ডাঙৰ আপোনাৰ সাংবাদিকেই এতিয়া আপোনাৰ ভয় কৰা হৈছে কাৰোবাৰ লগত কিবা লগাই দিয়ে কাৰোবাৰ লগত কিবা লগাই দিয়ে এইটো পৰিৱেশ সদায় নাথাকে এইটো যাব এতিয়া কথাটো হ'ল যে তেওঁলোকৰ কি হ'ব এইটো যে BTCৰ লগত হাগ্ৰামৰ লগত থাকিব নে প্ৰমোদ বড়োৰ লগত থাকিব গতিকে এইবাৰ চৰকাৰটো আৰু আপোনালোকে চাওক দেই বিনাশকালে বিপৰীত বুদ্ধি বিনাশকালে মই এইবিলাক কথা খুব বিশ্বাস কৰোঁ বিভিন্ন ধৰ্মৰ মানুহক বিশ্বাস কৰোঁ বিনাশকালে বিপৰীত বুদ্ধি সৰুৰ পৰা ভাল সংগত পৰিবা ভাল কথা শিকিবা বেয়া সংগত পৰিবা বেয়া কথা শিকিবা সেইবিলাক পিছত কম বিনাশকালে বিপৰীত বুদ্ধিটো আপুনি যদি বিজেপিৰ ক্ষেত্ৰত চায় এটাকে আপোনাৰ বিপৰীত বুদ্ধি হৈ আছে চাবচোন কথা নাই বতৰা নাই তেওঁলোকে আনিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কোনো কথা নাই আনি একে যুক্তি দৰ্শালে ইটো দৰ্শালে চিফ মিনিষ্টাৰ এটা কয় আমাৰ সুপাৰজনে এটা কথা কয় এজন আপোনাৰ মানুহে বুজি পায় মানুহে বুজি পায় 2 নম্বৰ 1 নম্বৰ বন্ধুত্ব মোৰ এতিয়াও বন্ধুত্ব দীৰ্ঘ নিশ্চয় তেনেকুৱাকে আমাৰ নামাতা নামাতি কেৰাং নিদি যে নামাতা নামাতি কৰে তেনেকুৱা কথা নাই এটা ৰাজনৈতিক কথাহে সেইটো পৰ্যায়ত নকৰাটো ভাল মই নকৰোঁ যদি কোনোবাই কৰে নাজানো এই আপনি যে ক'লে বিপৰীত বিনাশকালে এটা CA আনিলে CA আনি পেলাই বিপৰীত বুদ্ধিৰ দ্বাৰা তেওঁলোকে একদম এষ্টাব্লিছ কৰিলে যে এইখন অসমৰ কাৰণে ভাল জোৰ জবৰ কৰিলে 4জন ডেকা ল'ৰাক সৰু ল'ৰাক মাৰি দিলে মাৰাৰ ঘৰকেইটাত যাবচোন মাক কিজনী যাৰ যায় মোৰ এতিয়াও দীপাঞ্জলৰ ঘৰলৈ গৈছিলোঁ একেলগে আমি ৰাহুল গান্ধীৰ লগত 4টা বজিছে মই এইটো মিছা কোৱা নাই মাকে কৈছে মই ৰখি আছোঁ মোৰ ল'ৰাটোক কিজনী মোক ফোন কৰে 4টাত ফোন কৰাৰ কথা আছিল সেই দীপাঞ্জলক পিছফালেদি গুলিয়াই দিছিলে মইতো চেণ্ট ষ্টেফৰ্ডৰ ঘৰলৈ গৈ উৎসৱ খাই গৈছিলোঁ যেতিয়া মস্ত ফটোখন থৈ দিছে ফটোখন যে ওলাই আহি পেলাই মোক কৈছে দাদা মই কি কৰিলোঁ মোক কিয় মাৰিলে এনেকুৱা এটা অনুভৱ এইবিলাক কথা এইবিলাকৰ হ'বগৈ ক'ৰবাত বাঙিঙক মাৰিলে আব্দুল আমিনক মাৰিলে গতিকে CA আনিলে CA আনাৰ পিছত ঠিক আছে CA আনিলে CA আনি পেলাই আকৌ এটা অস্থিৰ পৰিৱেশ হৈ থাকোঁতেই বিপৰীত বুদ্ধি আকৌ আনিলে 6 নং দফা 6 নং দফা ভুল হওক শুদ্ধ হওক তাৰ মানুহ কেইজনমানক লৈ 6 নং দফাৰ ইন প্ৰিন্সিপল
আমি প্ৰত্যেক কংগ্ৰেছ কৰ্মীয়ে মানিব লাগিব কাৰণ অসম চুক্তিৰ আমি অংশীদাৰ আমি চুক্তি স্বাক্ষৰকাৰী 6 নং দফা আমি মানিব লাগিব কিন্তু যিকেইজন মানুহ যেনেকৈ দিছে সেইকেইজন মানুহৰ বিভিন্ন ক্ষেত্ৰত আমাৰ ক'বলগীয়া আছে যে যি হওক ভুল হওক শুদ্ধ হওক কেন্দ্ৰীয় চৰকাৰে কৰিছে হোম মিনিষ্ট্ৰীয়ে কৰিছে একদম হুলস্থুল পৰিৱেশ কৰি পেলাই হোম মিনিষ্টৰৰ এজন জইণ্ট ছেক্ৰেটাৰী তেখেতক দায়িত্ব দিছে তেওঁ মিটিং মাতিছে মিটিং মাতি পেলাই কমিটিখন কৰি এটা ৰিপৰ্ট দিছে ৰিপৰ্টত আকৌ ছেক্ৰেটাৰীজনৰে চহী নাই গতিকে বেবেৰিবান তাত আইনজ্ঞ পণ্ডিতো দিছে বহুত চাব দেই তাৰপিছতে ৰিপৰ্টটো ছাবমিট কৰিবলৈ দিল্লীলৈ গ'ল স্বনামধন্য সেই 2-1 ব্যক্তি আছে যিসকলে আমি শুনিছোঁ দিল্লীত গৈ বহি থাকিলে লগেই নকৰিলে কেন্দ্ৰই বিপৰীত বুদ্ধি এতিয়া দুধুৰ মুধুৰ চিএ আনি পেলাই এই যে কেতিয়াবা যে আপোনাৰ ডিঙিত কাট লাগে যে সুদা ভাত খালেও নাজালে বিৰাট অস্থিৰ লাগি থাকে নহয় পিছত সেইডালে আকৌ পিছত গৈ বহুতৰ কেঞ্চাৰ হয় মৃত্যু হয় ৰাজনৈতিক মৃত্যু দেই মই কৈছোঁ তাৰপিছত আপোনাৰ হ'ল কি চিএ আনি পেলাইতো অস্থিৰ পৰিৱেশ তাৰপিছত আনিলে 6 নং দফা দিল্লীত নল'লে ইয়াত ল'লে তাৰপিছতে তাত থকা ছাত্ৰ সন্থাই আপোনাৰ ৰিপৰ্টটো লিক কৰি দিলে লিক কৰিলে আকৌ আমাৰ সেইজন আহি গ'ল যিজন আমাৰ এই দ্বিতীয় মুখ্যমন্ত্ৰী তেওঁতো তেতিয়া কৈ দিলে যে মাত্ৰ 12-13জনে অসমৰ ভাগ্য নিৰ্ধাৰণ কৰিব নেকি আৰে ভাই তোমালোকৰ চৰকাৰ তুমি মন্ত্ৰী তোমালোকৰ চৰকাৰে 12জন কমিটি কৰি দিছে 12জন কমিটি কৰি পেলাই তাৰ এটা ৰিপৰ্ট দিছে হোম মিনিষ্ট্ৰীয়ে কৰিছে তেওঁৰ দলৰ তেওঁৰ ইয়াৰ ষ্টেট মিনিষ্টাৰে কৈছে 12জন কমিটি নহয় কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে ক'লে যে এই কমিটিয়ে দিয়াৰ লগে লগে আমি দাড়ি কমা সৈতে এইটো মানিম এতিয়া হোৱাকা পিছলা কৰি আছে তাৰমানে অসমত এতিয়া 12জন কমিটি কেন্দ্ৰীয় চৰকাৰ হোম মিনিষ্ট্ৰী কোনেও ক'লে নহ'ব 3 কোটি 20 লাখ মানুহে আমি দিলেও নহ'ব সেই এজন মানুহে দিব লাগিব সেই পৰিৱেশ কৰি পেলাইছে এতিয়া গতিকে এই যে আপুনি যে উজনিৰ কথাটো ক'ব আহিছে মই তাৰ ৰাত ধৰি এইখিনি কথা ক'লোঁ গতিকে আনিলে আনাৰ পিছত আপোনাৰ 6 নং দফা আনিলে তাৰপিছত BTADত আপোনাৰ সেয়া এইবিলাক কৰিলে এতিয়া কথা হ'ল আপুনি উজনিৰ কথা সুধিছে আৰু এলায়েন্সৰ কথা সুধিছে এলায়েন্সটো আমাৰ মহাজোঁটত আজিৰ তাৰিখত আপুনি ক'ব নোৱাৰে কোন আহে AGPৰো যিটো হৈছে মই ভাবোঁ যে AGPৰো 14টা দ্বীপ কি হয় এইটো পৰিৱেশ এতিয়া নাই কিন্তু কথাই প্ৰতি যে ADF কৈ থাকে এই কথাটোত মই কৈছোঁ যে তেওঁলোকেহে ADFৰ লগত সম্বন্ধ আৰু যিজন বদৰুদ্দিন আজমল মই খোলাকৈ কৈছোঁ সেইজনৰ লগত ৰাজনৈতিকভাৱে বন্ধুত্ব সকলোতকৈ বেছি আমাৰ সেইজনৰ কথাটো বুজিছে গতিকে এই কথাবিলাক একেবাৰে গছত কঁঠাল উঠত তেল নহওঁতেই চেলবেল গতিকে এই কথাবিলাকৰ কোনো গুৰুত্ব আজিৰ তাৰিখত নাই পৰিৱেশ এটা নষ্ট কৰিব বিচাৰিছে কিন্তু এইবিলাক কথা বতৰাবিলাকত বিপৰীত কালত আৰু এটা আছে সৰুতে এটা শুনিছিলোঁ কি এটা গান এটা শুনিছিলোঁ আপুনি গানৰ কথা কৈছিলে এবাৰ যে কালৰো কাল বিপৰীত কাল হৰি নাই চেলেকে বাঘৰ গাল বিপৰীত কালত বহুত তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক তেওঁলোকৰ চলি আছে মই উজনিৰ কথাটো ক'ব আহিছিলোঁ উজনিটো মই উত্তৰ কৰি দিওঁ তো উজনিৰ যিটো কথা আপোনালোকে ক'লে উজনিত কোনখিনি মানুহে বিজেপিক সমৰ্থন কৰিব কা বিৰোধী কৰি ৰাজপথলৈ নামা সেই মানুহখিনিয়ে বিজেপিক সমৰ্থন কৰিব নেকি বিৰোধ কৰিব যুৱকসকলে সমৰ্থন কৰিব নেকি যিসকলে মটৰচাইকেল চলায় জিন্দাবাদ কৈ চাকৰি এটাৰ আশাত গৈছিলে 2 কোটি চাকৰি দিম বুলি কৈছিল ইয়াত আমাৰ 25 লাখকে দিম বুলি কৈছিল 6 বছৰত 12 কোটি ইয়াত 5 বছৰ যদি হয় 1 কোটি 25 লাখ সেই 1 কোটি 25 লাখৰ এটা কথা ঠিক চাকৰি যদি দিয়ে কিমান দিব চাকৰি কৈছে 50,000 দিব ধৰি লওক দিবতো নোৱাৰে দিলে মই কম যে 50,000 যিসকলে চাকৰি পালে তেওঁলোকৰ পৰিয়াল চব বিজেপিলৈ যাওকগৈ আৰু যিবিলাকে নাপাব আমাৰ ফালে আহি যাওক কথা বতৰা চিধা হৈ গ'ল আৰু যিবিলাকে নাপাব আমাৰ ফালে আহি যাওক
তোমালোকেহে কৈছিলা, আমি কোৱা নাই। কোনখিনি মানুহ থাকিব? যুৱকসকল তেওঁলোকৰ পৰা আঁতৰি আহিলে, ছাত্ৰসকলৰ মাক বাপেকৰ এটা আশা, ছোৱালীবিলাকক কৈ দিলে যে কংগ্ৰেছে কি দিছিলে। এইবিলাক কথা আছে দেই। আমাৰ বহুত কংগ্ৰেছী মহিলা বিজেপিক যোৱাবাৰ ভোট দিছে পদুমফুলত। কিয়? ৰাতি গৈ কথা পাতিছে ভোটৰ আগদিনা যে হেৰা শুনিছানে, বিজেপিয়ে দেখোন ভোটটো দিলেই স্কুটি দিম বুলি কৈছে। আমিতো নিজেই ইমান আমাৰ শক্তি নাই যে আমাৰ ছোৱালীজনীক এখন স্কুটি দিম। কাক দিম বুলি কৈছে? চাব দেই, 8, 9, 10ৰ যিসকলক কংগ্ৰেছে চাইকেল দিছে সেই ছোৱালীবিলাকক আমি স্কুটি দিম। সাধাৰণ মানুহেতো ভাবিলে দিব। এতিয়া বিধানসভাত কয় যে তেওঁলোকৰ এজ হোৱা নাই, লাইচেঞ্চ নাপাব। তুমি তেতিয়া জানা নাছিলা জানো মানুহক যে ঠগালা? এতিয়া আকৌ আপোনাৰ চাওক নহয়, তেতিয়া ক'লে যে এতিয়া আকৌ কৈছে আমি স্কুটি দিলো। স্কুটি এতিয়া হায়াৰ ছেকেণ্ডেৰী 20,000 ল'ৰা ছোৱালীক দিছে, ছোৱালীক, আৰু আমি দিছিলো 2.5 লাখ 3 লাখ ছোৱালীক। গতিকে এই কথা বতৰাবিলাকতো মানুহৰ সিদ্ধান্ত। সেইকাৰণে আমি দিছিলো বাস্কেট থকা এখন চাইকেল ছোৱালীজনী। তেওঁলোকে স্কুটি দিম বুলি কৈ এখনো নাই দিয়া, এখনো নাই দিয়া। 8, 9, 10ৰ ছোৱালীক এখনো চাইকেল দিয়া নাই। সেই ছোৱালীবিলাকৰ মাক বাপেক বিজেপিক ভোট দিছিল, সেইখিনি ভোট গ'ল। তাৰপিছতে আপোনালোকে চাওক, প্ৰথম বিধানসভাত একেবাৰে আপোনাৰ সংস্কৃত শ্লোক পঢ়ি ক'লে যে এই চৰকাৰখনে, তৰুণ গগৈ চৰকাৰে অসমখনক শেষ কৰি দিলে। আপোনালোকৰ বিভিন্ন টিভিত হট টপিক এটা হ'ল যে কংগ্ৰেছে, তৰুণ গগৈয়ে 10,000 কোটি টকা ঋণৰ বোজা দি গ'ল, ঋণৰ বোজা। পৰৱৰ্তী সময়ত আকৌ সেই চৰকাৰৰে অৰ্থ বিভাগে দিছে যে 10,000 কোটি টকা জমা থৈ গ'ল। মানে কিমান চৰকাৰীভাৱে বিধানসভাত। আজিৰ তাৰিখত প্ৰত্যেকটো মানুহৰ, আজি জন্ম হোৱা ল'ৰা ছোৱালীৰ মূৰত 41,000 কোটি টকা ধাৰ লৈ, প্ৰত্যেকৰ মূৰত 13,000 কোটি টকাৰ এটা মানুহৰ মূৰত ধাৰ। তোমালোকে কৈছিলা ধাৰ নলওঁ বুলি। এতিয়া কথা হ'ল যে তোমালোকে যে ইলেকশ্যনৰ সময়ত আঁচনিবিলাক দিছা, এই আঁচনিবিলাক ক'ৰ পৰা দিছা? এজন মানুহক তোমালোকে 600 টকা দিছা, ক'ৰবাত 2,000 টকা দিছা, 3,000 টকা দিছা। এই যে টকাবিলাক তোমালোকে দিছা, সেইখিনি বিজেপি চৰকাৰৰ পইচা নে তোমালোকে অৰ্থনৈতিকভাৱে তোমালোকে টনকিয়াল হৈছা, ৰাজহ আনিছা? তোমালোকে ৰাজহ আনি পেলাই কৰিছা? তোমালোকে বিধানসভাত দিছা, তোমালোকে মাত্ৰ 7টা মাহৰ দৰমহাৰ কাৰণে তোমালোকে প্ৰস্তুত, নে তোমালোকে ধাৰ লৈছা? কথাটো যাইছে জানিব বিচাৰিছে। কাৰণ ধাৰ যদি লৈছা মানুহৰ ঘৰত, আপোনালোকে চাব যিবিলাকে ধাৰ লৈ পৰিশোধ কৰিব নোৱাৰে, আজি আপোনালোকে চাওক 4টা ভাই ককায়েকে যদি এখন ঘৰ খুব উন্নতি কৰি আছে ব্যৱসায় বাণিজ্য কৰি, যেতিয়া ভাগ ভাগ হৈ যায়, তেতিয়া যদি ধাৰ লয়, বেংকৰ পৰা ধাৰ লৈ পেলাই একেলগে মুঠকৈ 1.5 লাখ 2 লাখ টকা পাই পেলাই বহুতে কি কৰে, গাড়ী কিনে, বহুতে কি কৰে, ফুৰিবলৈ যায়। একদম দেখা যায় এইখিনি মানুহ একদম ধাৰ লৈ ফুৰিব আহিলে। কিন্তু পৰৱৰ্তী সময়ত বেংকৰ যেতিয়া চিঠিখন আহে ধাৰটো পৰিশোধ কৰা, মাটি ভেটি চব যায়, সৰ্বনাশ হয়। এতিয়া এই চৰকাৰখনে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি যাবলৈ বিচাৰিছে, কাৰণ জানে তেওঁলোকে যে তেওঁলোক চৰকাৰ নাহে। 2021ত যে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব, সেই কথাটো আমাতকৈ বেছি তেওঁলোকে জানে, কাৰণ তেওঁলোকৰ তাত এতিয়া ইণ্টেলিজেন্স আছে। ইণ্টেলিজেন্সৰ দ্বাৰা সেইকাৰণে তেওঁলোকে বিভূতিত বিভিন্ন ধৰণৰ কথাবিলাক কৰি আছে। গতিকে তেওঁলোকে এনেকুৱা এটা কৰি যাব বিচাৰিছে, সেই দৰমহা নোপোৱা এটা অৱস্থা, সেই অন্ধকাৰময় এটা অৱস্থা, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। এতিয়া কথাটো হ'ল যে তেওঁলোকে যাব লাগে এখন ভিজন ডকুমেণ্ট, মোৰ তাত আছিলে, আপোনালোকে কোৱাহেঁতেন, ভিজন ডকুমেণ্টত। তাৰপিছতে বিধানসভাত কিছুমান কথা তেওঁলোকে ক'লে, বিধানসভাত টুইন টাৱাৰ কৈছিল নহয়। এইবিলাক মানুহে ইলেকশ্যনৰ সময়ত নিবিচাৰিব জানো? টুইন টাৱাৰ যাম, বিজেপিক ভোট দিম, একো নাপাম, ভোট নিদিম, কথাবিলাক চিধা চিধি। 26,000 গাঁৱক কোটি কোটি টকা দিম বুলি ক'লে, বাজেটত দেই, সোণ দিম বুলি ক'লে। এতিয়া ইলেকশ্যনৰ আগত তোমালোকে আগৰ সোণবিলাক কেতিয়া দিবা? এটা আগৰ তোমালোকে 2 বছৰ আগৰ সোণবিলাক নিদিয়া, এতিয়া তোমালোকে সোণ দিবলৈ কৈছা। গতিকে এতিয়া যিটো এটা নিৰ্বাচনীৰ সময়ত যি ধৰণৰ এটা পৰিৱেশ কৰিছে, এই কথাবিলাক ৰাইজে বুজি পাইছে। আমিও কৰিছিলোঁ কিন্তু দেই, আমাৰ চৰকাৰো দুখ আছিল। আমি এতিয়া তেওঁলোকে 800 নে 900 টকা কিবা এটা দিব খুজিছে, আমি 25,000 টকা ইণ্ডিভিজুৱেল বেনিফিট দিছিলোঁ, বিভিন্ন আত্মসহায়ক গোটক দিছিলোঁ। কিন্তু আমাক মানুহে বেয়া পাইছিল,
আমি ধৰিব নোৱাৰিলোঁ, আমাক নাকচ কৰিলে। এইবাৰ তেওঁলোকে কথা দি কথা ৰাখিব পৰা নাই, মানুহক ঠগাইছে, প্ৰবঞ্চনা কৰিছে। বাকচৰ সময়ত চাব, বাকচৰ খোলোতে তেওঁলোকক মানুহে, সকলো শ্ৰেণীৰ মানুহে নাকচ কৰিব। আৰু এইবাৰ সকলোতকৈ বেছি নাকচ কৰিব উজনিত। উজনিত বিজেপিয়ে ধৰাশায়ী হ'ব। আপোনালোকে চাওক, মানুহৰ আৱেগ অনুভূতি উদ্গীৰণ হ'ব যিদিনা অধিসূচনা জাৰি কৰিব। আৰু সেইদিনাৰ পৰাই আপোনালোকে দেখিব যে বিজেপিৰ পতন জল পটপটকৈ ৰাইজে দেখিব আৰু কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ। কথা দি কথা ৰাখিব পৰা নাই বুলি যেনেকৈ ক'লে আপুনি, মোৰ পটককৈ কথা এটা মনত পৰিল। এই শব্দকেইটাও হাগ্ৰামা মহিলাৰীও এবাৰ ক'লে যে বিজেপিয়ে কথা দি কথা নাৰাখিলে। আৰু এইবাৰতো মই যেতিয়া মহেশ্বৰ বসুমতাৰীৰ ইণ্টাৰভিউ লৈছিলোঁ, তো এইবাৰ তেওঁলোকে প্ৰত্যক্ষভাৱে কৈছে যে এইবাৰ বিজেপিৰ লগত BPF নাথাকে। আপোনাৰ হাগ্ৰামা মহিলাৰীৰ লগত সম্পৰ্কটো কেনেকুৱা? মোৰ লগত ভাল। যিহেতু বিজেপিৰ লগত নাথাকো বুলি কৈছে, আপোনালোকৰ লগত কিবা কথা মানে কি, আমিতো তেওঁলোকৰ লগত আমি এৰা নাই, তেওঁলোকে আমাক এৰি গৈছে। হাগ্ৰামা মহিলাৰীৰ কথা কৈছে, আৰু কত তেওঁলোকৰ লগত থকা সোঁহাত বাঁহাত আমাৰ মাজলৈ আহিব। এতিয়াতো দেখাকৈ হাগ্ৰামা মহিলাৰীক তেওঁলোকে বিট্ৰে কৰিছে, প্ৰবঞ্চনা কৰিছে। সেইকাৰণে এই কথাবিলাক আপোনালোকৰ মুখলৈ আহিছে। এনেকুৱা কথা আছে, আমি নজনাকৈও বহুতক বিট্ৰে কৰিছে। ইণ্ডিভিজুৱেল মানুহ বহুতক বিট্ৰে কৰিছে, প্ৰবঞ্চনা কৰিছে, ব্যক্তিগতভাৱে কৰিছে, সামাজিকভাৱে কৰিছে, অপমান কৰিছে, শিক্ষকসকলক অপমান কৰিছে। ইউটিউবত এতিয়াও চাওক, বিভিন্ন জাতি জনগোষ্ঠীক আপোনাৰ অপমান কৰিছে। এইবিলাক মানুহক আপোনাৰ কথাই প্ৰতি আপোনাৰ ঠাট্টা মস্কৰা, এই কথা বতৰাবিলাক মানুহে বেয়া পায়তো। কোনোবা দল এটা আপোনাৰ কৰিছে, কোনোবাই বেয়া পাইছে পাব পাৰে, এইটো ঠাট্টা মস্কৰাৰ পৰ্যায়লৈ লৈ যায়। 700 ভোট পাব, 1500 ভোট পাব। ঠিক। আপোনালোকৰ ব্যক্তিগত কথা এটা সোধোঁ। আপোনালোকৰ যি যোৱাবাৰ যেতিয়া কাৰ্যকাল শেষ হ'ল, তো তাৰ আগে হিমন্ত বিশ্ব শৰ্মাই দল এৰি পেলাই এতিয়াৰ দলটোত যোগদান কৰিলে। তো আপোনাৰ যিহেতু খুব এটা ভাল সম্পৰ্ক আছিল তেখেতৰ লগত, আপোনাৰ ওচৰলৈ তেনেকুৱা কোনো প্ৰস্তাৱ অহা নাছিল নেকি যে দল সলনি কৰাৰ? আজিতো আপুনিও দপদপাই থাকিব পাৰিলেহেঁতেন চৰকাৰত। এইটো অকল আমাৰ ইমান কম সময়ৰ ভিতৰত নহ'ব, শেষৰ ফালে সুধিলেতো। এই কথাখিনি আৰম্ভ হৈছিলে, এতিয়া ধৰি লওক মোৰ লগত আপোনাৰ এটা বন্ধুত্ব হ'ল। বন্ধুত্বটো হওঁতে আপোনাৰ মই যেতিয়া বুজি পাই যাম, তেতিয়া আপোনাক কিছু কথা মই ক'ম, কিছু কথা মই নক'ম। কাৰণ আপোনাক ধৰিব পাৰিছোঁ যে এই কথাবিলাক আপুনি গ্ৰহণ নকৰিব। মানুহৰ চবৰে, মোকো ধৰি লওক এইখিনি কথা নকওঁ, এইখিনি কথা ক'ম। এই মানুহটোৰ টেষ্ট, ৰুচি, মোৰ ৰুচিটো চাই তেওঁ সেই ধৰণৰ প্ৰস্তাৱ মোক দিয়া নাই বোধহয়। ৰুচিবোধৰ কথা, যে মই এটা বিশ্বাস কৰোঁ খুব কৰি। ব্ৰিটিছৰ এটা কথা মই খুবকৈ বিশ্বাস কৰোঁ, ব্ৰিটিছৰ যে ওৱান্স এ বিট্ৰেয়াৰ অলৱেজ এ বিট্ৰেয়াৰ। সেইকাৰণে আপোনালোকে চাব, মই কেতিয়াবা আহিলে ক'ম, মই অলপ পঢ়া শুনা কৰি পাইছোঁ। ব্ৰিটিছে বহু ক্ষেত্ৰত তেওঁলোকে কোনোবা ৰজাৰ সহায় লৈছিল। ৰজাই সহায় লৈ কৈছিল যে এই এইজনক পৰাভূত কৰাত আপুনি আমাক সহায় কৰক, সহায় কৰাৰ পাছত আপোনাক আমি এই দেশখিনি দিম। তেওঁ সহায় কৰাৰ পিছত সেই দেশখন জয় কৰিলে, কিন্তু যিজনক দিম বুলি কৈছিল তেওঁক মাৰি পেলালে। কাৰণ তেওঁ ভাবিলে যে তেওঁৰ লগত থকা মানুহজন মেজৰ লাভত হয়, তেওঁৰ লগত থকা মানুহজনক যদি আপোনাৰ বিট্ৰে কৰিব পাৰে, আমাকো বিট্ৰে কৰিব পাৰে। গতিকে ওৱান্স এ বিট্ৰেয়াৰ অলৱেজ এ বিট্ৰেয়াৰ, এই কথাখিনি মই খুবকৈ বিশ্বাস কৰোঁ। সেইকাৰণে তৰুণ গগৈৰ লগত মই থাকিলোঁ। মোৰ বিশ্বাসযোগ্যতাটো আজি কাউণ্ট হৈছেনে নাই নাজানো, কিন্তু মানসিকভাৱে মই বৰ শক্তিশালী যে মই সেই সময়ত যিজনৰ হাতত ধৰি মোক সহায় কৰি এই পৰ্যায়লৈ আনিছে, তেওঁক মই বিট্ৰে নকৰিলোঁ। বিভিন্ন লোভনীয় পদ দিয়াৰ পিছতো যে মই নাপালোঁ, পালোঁ, সেইবিলাক কেতিয়াও অহা নাই। বৰঞ্চ মোৰ মনত আৰু দুগুণ এটা শক্তি বাঢ়িছে যে মোৰ এটা বিশ্বাসযোগ্যতা আছে। মই নিজেই নিজৰ মনৰ মানুহটোৰ ওচৰত এই ক্ষেত্ৰত বৰ শক্তিশালী। হয়, আপুনি বিট্ৰেয়াৰ শব্দটো কওঁতে কৈছোঁ, আপোনাৰ এসময়ৰ খুব বন্ধু যতীন বৰা, তো তেখেতৰ ক্ষেত্ৰতো একেই কাহিনী হ'ল নেকি? অগপৰ দিনতো তেখেত চৰকাৰৰ খুব ঘনিষ্ঠ আছিল, আপোনাৰো খুব ঘনিষ্ঠ আছিল, ইয়াৰ পিছত বিজেপিৰো ঘনিষ্ঠ হ'ল, আকৌ সুবিধা পায়। আপুনি মোক এতিয়া নগাঁৱত আছেতো, নগাঁৱত মই বিধায়ক বুলি নহয়, নগাঁৱত আপুনি যাওক, সেই পাণ দোকানখনত মই ৰাতিপুৱা এতিয়াও খোজকাঢ়ি যাওঁ। তেতিয়াও মোৰ এটা বেয়া অভ্যাস, এইটো এই যে চানা বিচাৰে যে, সৰুৰ পৰাই মই নিজে উঠাই পেলাই অলপ খাওঁ। মই যেতিয়া মন্ত্ৰী হ'লে খোজকাঢ়ি গৈছিলোঁ, মোক সেই চানাৱালাটো এদিন মোক কৈছিলে, কি হ'ল আজিকালি নাখায় নেকি? মই তেতিয়াও খাইছিলোঁ, এইটো অভ্যাস।
গৈ পেলাই পুৰি খাওঁ মই এই সময়ত মন্ত্ৰীটো খাইছিলোঁ এই মন্ত্ৰী থাকোঁতেও মই খাইছিলোঁ সেইধৰণে মানুহৰ লগত মোৰ সম্পৰ্ক মোৰ খেলা ধূলাত মোৰ এটা ৰেডিয়েল ক্লাব আছে আপোনালোকে চাব সেই ৰেডিয়েল ক্লাবত মই ফুটবল খেলৰ ইয়াত এফিলিয়েশ্যন লৈছিলোঁ নগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি আছিলোঁ মই অল ইণ্ডিয়া কেৰম ফেডাৰেশ্যনৰ সভাপতি ইণ্টাৰনেশ্যনেল কেৰম ফেডাৰেশ্যনৰ এতিয়াও মই ৱৰ্কিং এক্সিকিউটিভ প্ৰেছিডেণ্ট মই ক্ষমতাত থকা অৱস্থাত আমি ক্ষমতা বুলি নহয় আমি শাসনত থকা অৱস্থাত দুখন তোৰণ কৰিছিলোঁ মোক কোনেও কোৱা নাছিল নগাঁও পদাৰ্পণ কৰাৰ লগে লগে খেনচোৱাত এখন তোৰণ আৰু দুখন তোৰণ আৰু আমাৰ ডিমৰুগুৰিত দুখন তোৰণ আমাৰ উদ্দেশ্য আছিল যে উজনিৰ পৰা নামনি নামনিৰ পৰা উজনি বা বাহিৰৰ পৰা অহা কাজিৰঙালৈ যোৱা লোকসকলক যাতে মনত পৰি যায় এইখন বা কোনোবাই কয় যে এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান তেওঁ আৱিৰ্ভাৱ হোৱা ঠাই গতিকে সেই ধৰণৰ কথা বতৰাৰ লগত মহাৰাজত জয়ন্তীৰ কাৰ্যকৰী সভাপতি আছিলোঁ সেই ধৰণৰ থকাৰ কাৰণে আপুনি এই যতীন বৰাৰ কথা ক'লে মোৰ লগত এটা সম্বন্ধ আছিল কিন্তু মই কাকো সেই ধৰণৰ কথালে খুচিব নিবিচাৰোঁ যে তেওঁ অমুক আছিল তমুক আছিল মোৰ লগত বিজেপিৰো এতিয়াও বহুত লোকৰ কিছুমান আকৌ এতিয়া হৈ পেলাই অলপ ভেমটো বাঢ়িছে তেওঁলোকে নামাতা হৈছে সেইটো বেলেগ কথা কিন্তু কিছুমানৰ লগত এতিয়াও যিসকলে মূৰত ক্ষমতাটো উঠা নাই সেইসকলৰ লগত আমি এতিয়াও যতীন বৰাৰ লগত সম্পৰ্ক এতিয়াও ভাল আছে আপোনাৰ যতীন বৰাৰ লগত সম্বন্ধ মানে তেওঁ বহুদিন ফোন চোন কৰা নাই কিন্তু মোৰ ভাল ভাৱ আছে তেওঁৰ প্ৰতি সেইটো কথা ঠিক কিন্তু যি ধৰণে মোৰ কথা কৈ আছে তেওঁৰ লগত তেওঁ সেই ধৰণৰ কথাৰ লগত মোৰ লগত জড়িত নাই ঠিকেই আমি শেষৰ ফালে আহিছোঁ দাদা যিহেতু আপোনালোকৰ এটা লেগেচি মেইনটেইন হৈ আছে আপোনাৰ দেউতাও সক্ৰিয় ৰাজনীতিক আছিল মন্ত্ৰী আছিলে এতিয়া আপুনি হ'ল আপোনাৰ ল'ৰা তানজিল এতিয়া লাহে ৰাজনীতিত প্ৰৱেশ কৰিছে আপোনাৰ কেনে গৌৰৱবোধ হয় দাদা মোৰ ঘৰৰ মায়ে মোক ৰাজনীতি অহাটো বিচৰা নাছিল সেইটো পিছত এটা কাহিনী ক'ম কাৰণ বহুত ঘাট প্ৰতিঘাত মিছা মিছা অপবাদ এইবিলাক কথা বতৰা কিন্তু পৰৱৰ্তী সময়ত মই ৰাজনীতিলৈ আহিলোঁ একে ছাত্ৰ জীৱনৰ পৰা আহিলোঁ সেইবিলাক এটা মই লিখিম মোৰ ঘৰখনত মই এটা মিছা কথা কওঁ যে ৰাজনীতি কৰাৰ ইচ্ছা নাই মোৰ মায়ে নিজে কষ্ট কৰি পেলাই মাৰ ফেমিলিটো শিৱসাগৰৰ তেওঁৰ ককায়েক ছেক্ৰেটাৰী ইৰিগেশ্যন আছিলে END আছিলে সেই সময়ত মুধাপুতা তেওঁ বিষয়া আছিলে তেওঁ ইঞ্জিনিয়াৰ আছিল খুব মুধাপুতা তেওঁ গোটেই পৰিয়ালটো এজন ছ'চিয়েল ৱেলফেয়াৰত আছিলে গতিকে তেওঁ ভাবিছিল যে মোৰ ল'ৰাটোৱে চাকৰি কৰক কিন্তু মই ঘৰত মাক কৈছিলোঁ যে কৰিম কিন্তু বাহিৰত মই ৰাজনীতিৰ পথাৰখনত আছিলোঁ আমাৰ ঘৰখনত একেবাৰে আপুনি ফকৰুদ্দিন আলি আহমেদৰ পৰা আৰম্ভ কৰি সেই সময়ত SN বহুগুণা হেমাৱতী নন্দন HN বহুগুণা শৰৎ চন্দ্ৰ সিংহ হোমেন বৰগোহাঁই আদি কৰি তৰুণ গগৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াটো আছেই বিভিন্নজনক মই নিজৰ ঘৰতে দেখিছোঁ গতিকে কিবা কিবি কাৰণত মই ৰাজনীতিৰ মেৰপাকত সোমাই ৰাজনীতিটো এৰিব নোৱাৰিলোঁ যদিও মই পৰিয়ালৰ লগত মই ভাবোঁ যে বহুতৰ ক্ষেত্ৰত মই কিছু সম্বন্ধ কিছু সময় মই কৰিব পাৰোঁ ল'ৰাৰ মোৰ যিটো দায়িত্ব মই সেইখিনি সুচাৰুৰূপে পালন কৰিম আৰু বাকীখিনি তাৰ ওপৰত সি কি কৰে তাৰ ওপৰতে আহিব কাৰণ আজিৰ তাৰিখত কম্পিউটাৰ তথ্য প্ৰযুক্তিবিদ্যাৰ দিন নিজেই সেই ক্ষেত্ৰত যাব কিন্তু মই দেউতাক হিচাপে মোৰ এটা দায়িত্ব থাকিব যে তাৰ গতিটো ঠিক হৈছে নে নাই য'ত অকণমান ধৰিব লাগে ধৰিব লাগিব কিন্তু পঢ়া শুনাটোতো লাগিব পঢ়া শুনাটো ভালকৈ প্ৰথমে কৰিব লাগিব ল পঢ়ি আছে সেইখিনি কমপ্লিট কৰিব লাগিব নিশ্চয়কৈ কৰিব লাগিব সেইখিনি ক্ষেত্ৰত মই খুব কৰিবলগীয়াখিনি কৰিব লাগিব বাকীখিনিতো তেওঁৰ ওপৰত যদি ওকালতি পাছ কৰি উকিলেও ওকালতি কৰিব পাৰে আৰু ওকালতি আমাৰ এটা ধাৰণা যে ওকালতি কৰে সেইসকলে যিসকলে অকণমান ৰাজনীতিৰ লগত জড়িত হ'ব বিচাৰে কিছুমানে ভাল উকিল হ'ব বিচাৰে কিছুমানে ৰাজনীতিৰ লগত জড়িত হ'ব বিচাৰে সেইবিলাক ডেষ্টিনি সেইবিলাক কাৰ জীৱনত কি আহে সেইখনো বিশ্বাস কৰিব ৰাখিব লাগিব যে বহুতে আপোনাৰ MLA মন্ত্ৰীটো আজিকালি তাৰিখত আপোনাৰ ধৰি লওক ওপৰুৱাকৈ নাপাৰে মানুহৰ লগত সম্বন্ধ ৰাখিব লাগিব আৰু মই সেইটো ক্ষেত্ৰত তাক কম যে তাক দেখিছোঁ মই দূৰৰ পৰা মই যদিও মানুহৰ সম্বন্ধটো মোতকৈ ভালকৈ ৰাখা যেন মোৰ লাগে
সেইটো এটা আজিওতো আপোনালোকে দেখিলোঁ মোক ফোন নকৰি মোৰ ল'ৰাটোকে ফোন কৰিছে গতিকে সেইটো এটা গুড চাইন মই দূৰৰ পৰা দেখি আছোঁ এইটো গুড চাইন যে মানুহৰ লগত সম্বন্ধ আৰু যদি নহয় মই অমুকৰ ল'ৰা মূৰত ধৰে তেতিয়া অধপতন এইটো কথা স্পষ্ট যিমান ওপৰত যাব মানুহ সিমান তলত চাব শিকিব লাগিব মই খুবকৈ বিশ্বাস কৰোঁ আৰু যেতিয়াই দেখিব যে আপোনাৰ মূৰত ধৰিছে ক্ষমতাটো মূৰত ধৰাটো একেবাৰে মানে কিছুমান মানুহৰ ক্ষেত্ৰত আগতে মই দেখোঁ যে পুলিচ আৰু ৰাজনীতিৰ ল'ৰাবিলাক বেয়া হয় কিয় হয় যোনে তোনে আহি তেল মাৰে তেতিয়া ল'ৰাটোৱে মানে অৰ্ডাৰ দি আৰম্ভ কৰে এই এইটো আন সেইটো আন মই সেইটো কালচাৰত নুঠিলোঁ এতিয়া মই মোৰ ল'ৰাটোকো দেখিছোঁ সেইটোত উঠা নাই যদি সেইটো সংযম কৰিব পাৰে যদি ক্ষমতাটো বা আপোনালোকৰ তোষামোদটো যদি সি মানে মানুহেতো তোষামোদ ভালেই পায় একেবাৰে এইটো ক'লে বেয়া হ'ব যে তোষামোদ যদি লিমিটটো ৰাখিব পাৰে প্ৰত্যেকটো বস্তুৰ লিমিট নিশ্চয়কৈ ভাল হ'ব আৰু যদি নহয় তেতিয়া ঠিক দাদা আপুনি ৰাজনীতিটো আছে ক্ৰীড়া ক্ষেত্ৰতো সাংঘাতিকভাৱে জড়িত সাংস্কৃতিকভাৱেও জড়িত আপোনাৰ আমি প্ৰথমতে কথা পাতিছিলোঁ যে আপুনি গীত মাতৰ লগতো খুব জড়িত আপুনি গানো কেতিয়াবা গায় সেই চৰ্চাবোৰ এতিয়া অব্যাহত ৰাখিছে চৰ্চা নাই গান মই নাগাওঁ গান মানে কি আৰু গান বোধহয় এই কিছুমানৰ একেবাৰে যে আপোনাৰ সুৰ চুৰ নাই যে মোৰ তেনেকুৱা নহয় বোধহয় মই গাই দিলে গাওঁ কিন্তু কোনোদিন মই চৰ্চা কৰা নাই কোনোদিন চৰ্চা নাই কিন্তু এই কিছুমান দুই এটা লাইন এনেই গাই দিওঁ সেইদিনা ধৰি লওক আপোনাৰ এটা গান মই কোনো নাভাবি গৰম আমাৰ বাবুৱে গালে পেডেল মাৰি মাৰি গাজে কলিজা ঢিপিচ 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 মই এটা লাইন গালোঁ আৰু বহুতে কৈছে এইটো ভাল পাইছে মানে কিবা মিলি গ'ল বুলি কৈছে ঠিক আমাৰ হেডলাইন এইটো দৰ্শকসকলক এলাইন গুণগুণাই দিব নেকি দাদা এলাইন দিবলৈ হ'লে কি আছিল মই একেবাৰে সেই গানটো মই খুব ভাল পাওঁ আৰু মোৰ পৰিয়ালে সেই গানটো খুব বেয়া পায় মানে কৈছে যে অকলশৰীয়া গাই থাকা তুমি খালি আমি একেলগে আছোঁ মই খুবকৈ গাওঁ তেতিয়া পৰিচয় বিহীনটো খুবকৈ গাওঁ আৰু পৰিচয় বিহীন গোৱাৰ লগে লগে মোৰ ৱাইফে কয় অন্য গান নাই নেকি তোমাৰ খালি পৰিচয় বিহীন তুমি গোৱা গতিকে পৰিচয় বিহীনটো এতিয়া নাগাওঁ কিন্তু মই পাহৰি গৈছোঁ কি গানটো আছিলে ইলেকশ্যনত নুঠো বুলি কৈছিল নে ইলেকশ্যনত উঠো ভয়তে কপিছা কিয় কলিজা ঢিপিচ 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 ভয়তে পলাইছা কিয় বঢ়িয়া দাদা থেংক ইউ ইমান পৰে আমি ৰকিবুল হাছান ডাঙৰীয়াৰ সৈতে কথা পাতিলোঁ তেখেতৰ এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু অনাগত নিৰ্বাচনত কংগ্ৰেছ দল লগতে তেখেতলৈ শুভেচ্ছা জনাই আজিৰ আমাৰ এই অনুষ্ঠান ইমানতে অন্ত পেলাইছোঁ ধন্যবাদ